নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা বিধানসভা সমষ্টি এলেকাৰ ঠেলামৰাত। আৰু বৰ্তমান আমি উপস্থিত আছোঁ ঠেলামৰা বাপুজী ভৱনত। আৰু ঠেলামৰা বাপুজী ভৱনত আজি বৰছলা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা হৈছে জ্যেষ্ঠসকলৰ সম্বৰ্ধনা। আৰু বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ তৎপৰতাত আজি আয়োজন কৰা হৈছে এই অনুষ্ঠান। আৰু এই অনুষ্ঠানতে বৰছলা বিধানসভা সমষ্টি এলেকাৰ যিসকল জ্যেষ্ঠ নাগৰিক তেখেতলোকক আজি সম্বৰ্ধনা জনোৱা হৈছে আৰু তেখেতলোকৰ আশীৰ্বাদ লৈছে বিধায়ক গণেশ কুমাৰ লিম্বুৱে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰে বিধায়কে আজি নিজ হাতেৰে গামোচা পিন্ধাইছে, সকলোকে আজি সম্বৰ্ধনা জনাইছে জ্যেষ্ঠসকলক। জ্যেষ্ঠ অৰ্থাৎ যিসকল প্ৰবুদ্ধ নাগৰিক তেখেতলোকক সম্বৰ্ধনা জনাই তেখেতলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিছে বিধায়ক গণেশ কুমাৰ লিম্বুৱে। আৰু এই অনুষ্ঠানটি আজি অনুষ্ঠিত হৈছে ঠেলামৰাৰ বাপুজী ভৱনত। আৰু বিধায়ক গণেশ কুমাৰ লিম্বুৰ প্ৰচেষ্টাত বৰছলা সমষ্টি ভিত্তিত আজি আয়োজন কৰা হৈছে এই অনুষ্ঠান। আৰু বিগত 5টা বছৰে যি বৰছলা সমষ্টিৰ উন্নয়ন, এই উন্নয়নৰ যি খতিয়ান দাখিল কৰিবলৈ এটি পুস্তিকাও তেখেতলোকে প্ৰস্তুত কৰিছে। এই পুস্তিকাও আজি এই সভাতে উন্মোচন কৰা হ'ব। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি চলি আছে। আৰু ইয়াতে আছে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক, তেখেতে নিজ হাতেৰে এনেদৰে এই গামোচা পিন্ধাইছে আৰু জ্যেষ্ঠসকলক সম্বৰ্ধনা জনাইছে। আৰু জ্যেষ্ঠসকলক সম্বৰ্ধনা জনাই আশীৰ্বাদ লৈছে বিধায়ক গণেশ কুমাৰ লিম্বুৱে। আৰু এক বিশাল সভাৰ আয়োজন দেখা গৈছে আজি ঠেলামৰাৰ বাপুজী ভৱনত। আৰু ঠেলামৰা বাপুজী ভৱনত এনেদৰে এই অনুষ্ঠানটি অনুষ্ঠিত হৈছে। আৰু ইয়াত প্ৰবুদ্ধ নাগৰিকসকল আছে, জ্যেষ্ঠ নাগৰিকসকল আছে। আমি তেখেতলোকৰো মনৰ কথা জনাৰ চেষ্টা কৰিম। আৰু ইয়াতে বিধায়ক আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি তেখেতে নিজ হাতেৰে প্ৰবুদ্ধ নাগৰিকসকলক সম্বৰ্ধনা জনাইছে। কি ক'ব ছাৰ, আজি দেখা গৈছে বৰছলা সমষ্টিৰ প্ৰবুদ্ধ নাগৰিকসকলক সম্বৰ্ধনা জনাইছে, আশীৰ্বাদ লৈছে, আপুনি কি ক'ব? আজি আমি বৰছলা সমষ্টি ভিত্তিত যি 5 বছৰৰ আমাৰ উন্নয়নৰ যি খতিয়ান আছিলে, সেই খতিয়ানখন আমি পুস্তিকা আকাৰে আমি প্ৰকাশ কৰিম। আৰু সকলো আজি বৰছলা সমষ্টিত যিসকল আমাৰ জ্যেষ্ঠ আছিলে, যিসকল আমাৰ বিশিষ্ট ব্যক্তিসকল, তেনে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেওঁলোকৰ পৰামৰ্শ, আমি যি বিগত 5 বছৰত ৰাইজৰ সেৱা কৰাৰ কাৰণে যি মোক সুযোগ দিছিলে, সেই সুযোগত মই জনগণৰ কাৰণে যিমান কাম কৰিব পাৰিছোঁ তাৰে মই কিতাপ আকাৰে প্ৰকাশ কৰিছোঁ। আৰু ৰাইজক মই বিতৰণ কৰিব বিচাৰিছোঁ, হাতে হাতে দিব বিচাৰিছোঁ। আৰু লগতে আমাৰ জ্যেষ্ঠসকল, অভিজ্ঞসকল, সমাজৰ কাৰণে গভীৰকৈ চিন্তা কৰা ব্যক্তিসকলৰ পৰা মই আশীৰ্বাদ আৰু পৰামৰ্শ ল'ব বিচাৰিছোঁ। দেখা গৈছে বৰছলা সমষ্টিখন আগতে জৰাজীৰ্ণ এটা সমষ্টি আছিলে আৰু ইতিমধ্যে বহু কাম হৈছে, কিন্তু কিছু কাম এতিয়াও বাকী আছে। আগন্তুক পৰিকল্পনা কি হ'ব সমষ্টিৰ কাৰণে? চাওক, উন্নয়ন এটা মানে গতিশীল আৰু এটা নিৰন্তৰ প্ৰক্ৰিয়া হয়। মই ভাবোঁ আমাৰ চৰকাৰৰ যিটো এচিভমেণ্ট, এই চৰকাৰৰ দিনত আমি যথেষ্টখিনি ৰাইজৰ আশা আকাংক্ষাবিলাক আমি পূৰণ কৰিবলৈ সফল হৈছোঁ। এইটো নহয় যে তাৰ পাছতো যথেষ্টখিনি আমি ৰাস্তা পদূলি বনাবলৈ হয়তো ক'ৰবাত বাকী আছে, আৰু কিছুমান কাম কৰিবলগীয়া আছে বুলি মই ভাবোঁ। তো সেই সকলোবিলাক কাম কৰিবৰ কাৰণে আগন্তুক দিনক ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু লগতে যিবিলাক আমি কাম কৰি গৈছোঁ, সেই কামবিলাক কেনেকৈ কৰা হ'ল, কি ধৰণেৰে কৰা হ'ল, সেই সকলো বিস্তৃত বিৱৰণ আমি কিতাপ আকাৰে দিব বিচাৰিছোঁ। আমাৰ এটাই পৰিকল্পনা যে বৰছলা সমষ্টিখন এক আদৰ্শ বৰছলা হ'ব লাগে, সকলো জনগণ উন্নয়ন হ'ব লাগে, সকলোৰ মনৰ ইচ্ছাবিলাক পূৰণ হ'ব লাগে, গাঁওখন এক আদৰ্শ হ'ব লাগে, এক প্লেনিং ভিলেজ হ'ব লাগে, সকলো গাঁৱত এক নিষ্কাশনৰ ব্যৱস্থা হ'ব লাগে, সকলো গাঁও সুন্দৰ পৰিষ্কাৰ হ'ব লাগে, হাইজেনিক স্বাস্থ্যকৰ এক মানে গাঁও হ'ব লাগে। তেনেধৰণৰ বৰছলা সমষ্টি হ'ব লাগে, যিটো নেকি আমাৰ 22খন পঞ্চায়ত আছে, সকলো পঞ্চায়ততে এক আধুনিক ব্যৱস্থা, শিক্ষাৰ পৰা আৰম্ভ কৰি, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি, যাতায়াতৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যাতে মানে এক বিজ্ঞানসন্মত আৰু এক আধুনিক বৰছলা সমষ্টি আমি গঠন কৰিব পাৰিম, এইটো হ'ল আমাৰ লক্ষ্য। দেখা গৈছে আপুনি বিগত এসপ্তাহৰ ভিতৰত প্ৰায় 100 পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিছে বৰছলা সমষ্টিটোত, কি ক'ব আজি দিনটোত? আমি এই প্ৰক্ৰিয়াবিলাক আমি এসপ্তাহত কৰিছোঁ তেনেকুৱা নহয়, বহুত দিন আগৰ পৰা প্ৰক্ৰিয়া চলি আছিলে। সেই প্ৰক্ৰিয়া চলি থকাৰ পাছত আমি শেহতীয়াকৈ আমাৰ টেণ্ডাৰ ইত্যাদি দিয়াৰ যিটো চৰকাৰী নিয়ম, সেইবিলাক কৰাৰ পাছত আমি বিগত 3 দিন ধৰি মই উন্নয়নৰ যিবিলাক মানে শুভাৰম্ভণ কাৰ্যসূচীবিলাক মই কৰি আছোঁ। আৰু এনেধৰণৰ বৰছলা সমষ্টিৰ চুকে কোণে যিবিলাক ৰাইজৰ অভাৱ আছিলে, ক'ৰবাত ৰাস্তাৰ অসুবিধা আছিলে, ক'ৰবাত ব্ৰিজৰ মেৰামতিৰ কাম আছিলে, ক'ৰবাত মানে মন্দিৰৰ নিৰ্মাণৰ কাম আছিলে, এই সকলোবিলাক যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা কৰিবৰ কাৰণে, ৰাইজৰ সেই অভাৱবিলাক দূৰ কৰিবৰ কাৰণে আমি যত পাৰোঁ চেষ্টা কৰা হৈছে।
হয়, ইতিমধ্যে শুনিলে বৰছলা বিধানসভা সমষ্টিৰ বিধায়কে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সমষ্টিৰ উন্নয়নৰ কাৰণে আৰু সমষ্টিৰ অলিয়ে গলিয়ে থকা যিসমূহ বাট পথ বিগত দিনত জৰাজীৰ্ণ হৈ আছিলে আৰু এই পথসমূহ ইতিমধ্যে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিছে বিধায়ক গণেশ কুমাৰ লিম্বুৱে আৰু বিগত বৰ্ষত বৰছলা সমষ্টিত যিখিনি উন্নয়নমুখী কাম হৈছে এই উন্নয়নমূলক কামৰ খতিয়ান দিবলৈ ইতিমধ্যে পুস্তিকা প্ৰস্তুত কৰিছে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিধায়ক গণেশ কুমাৰ লিম্বুৰ তৎপৰতাত আৰু এই পুস্তিকা আজি উন্মোচন কৰা হ'ব আৰু তাৰ কাৰণেই আজি এই বিশেষ সভা আয়োজন কৰা হৈছে। ইয়াতে বিভিন্নজন আছে, আমি সকলোৰে মনৰ কথা জনাৰ চেষ্টা কৰিম। প্ৰথমতে ভাৰতীয় জনতা পাৰ্টিৰ ঠেলামৰা মণ্ডল সমিতিৰ সভাপতিও আছে জীৱন পাঠক, আমি তেখেতৰ পৰা এই কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি জ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱাৰ কাৰণে এখনি বিশেষ সভা আয়োজন কৰা হৈছে ঠেলামৰা মণ্ডলত, কি ক'ব? হয়, ভাৰতীয় জনতা পাৰ্টি ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ ভিত্তিত প্ৰবুদ্ধ নাগৰিক আৰু বিগত ৫ বছৰৰ গণেশ কুমাৰ লিম্বু ডাঙৰীয়াৰ কাৰ্যকালৰ যি আমাৰ অগ্ৰগামী বৰছলা যি পুস্তিকা উন্মোচন, এই উন্মোচন সভালৈ মই সকলোলৈ স্বাগতম জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ নিৰ্দেশক্ৰমে প্ৰতিটো বিধানসভা সমষ্টিতে বিধায়কসকলক তেওঁলোকৰ যি ৫ বছৰৰ কৰ্মৰাজিত যিখিনি সমষ্টিৰ কাৰণে উন্নতি কৰা হ'ল সেই হিচাপে অগ্ৰগামী বৰছলা হিচাপে এটা পুস্তক উলিয়াবৰ কাৰণে আমাক নিৰ্দেশ প্ৰেৰণ কৰা হৈছিলে ৰাজ্যিক সমিতিৰ পৰা। সেই হিচাপে আজি বৰছলা সমষ্টি কনভেনাৰ বিধায়ক মহোদয় আজি অগ্ৰগামী বৰছলা হিচাপে ৫ বছৰৰ কামৰ খতিয়ান হিচাপে তেওঁ আজি পুস্তিকা উন্মোচন কৰিব আৰু এই পুস্তিকা উন্মোচন কৰাৰ কাৰণে আমি বৰছলা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱীসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু এই আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত বৰছলা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা বুদ্ধিজীৱীসকল আহিছে আৰু আজিৰ এই অনুষ্ঠানতে আমি অগ্ৰগামী বৰছলাৰ যি ৫ বছৰীয়া কাৰ্যকালত বিধায়ক মহোদয়ৰ যি ৫ বছৰীয়া কাৰ্যকাল সেই কাৰ্যকালৰ আজি পুস্তিকা উন্মোচন কৰা হ'ব। হয়, ইতিমধ্যে শুনিলে এই অনুষ্ঠানতে আজি ৫ বছৰীয়া যি কামৰ খতিয়ান আজি পুস্তিকা আকাৰে প্ৰকাশ কৰা হ'ব আৰু পুস্তিকা উন্মোচন কৰা হ'ব আৰু এনেদৰেই প্ৰস্তুতি চলি আছে এতিয়া বৰছলা বিধানসভা সমষ্টিত আৰু এনেদৰেই আজি তেখেতলোকে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছে আজি বাপুজী ভৱনত আৰু বাপুজী ভৱনত আজি বিধায়ক গণেশ কুমাৰ লিম্বুৰ তৎপৰতাত অনুষ্ঠিত হৈছে জ্যেষ্ঠসকলৰ সম্বৰ্ধনা অনুষ্ঠান আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠসকল আহিছে, তেখেতলোকক আজি সম্বৰ্ধনা জনোৱা হৈছে আৰু তেখেতলোকৰ আশীৰ্বাদ লৈছে বিধায়ক গণেশ কুমাৰ লিম্বুৱে। তেখেতে বিগত দিনত যি কৰি যোৱা কাম আৰু বৰ্তমানে বাদ পৰি থকা কামসমূহ যাতে আগলৈ কৰি যাব পাৰে তাৰ কাৰণে জ্যেষ্ঠসকলৰ আশীৰ্বাদ বিচাৰি ইয়াত আহিছে। কি ক'ব, আজি কেনেকুৱা লাগিছে ইয়াত আহি? ভালেই লাগিছে, ভাল লাগিছে? ভালেই লাগিছে আৰু ভাল লাগিছে ন? ভালেই লাগিছে। কেনেকুৱা আজি অনুভৱ কেনেকুৱা? ভাল লাগিছে নে ইয়াত আহি? ভালে হা, আপোনাৰ ঘৰ? মালিগাঁও। আপোনাৰ নাম? গিৰীন্দ্ৰ চন্দ্ৰ দাস। হা, গিৰীন্দ্ৰ দাস। গিৰীন্দ্ৰ দাস। অঁ, হয়, ইতিমধ্যে শুনিলে জ্যেষ্ঠসকলে এনেদৰে আজি উৎফুল্লিত হৈ পৰিছে, তেখেতলোকক আজি মাতি আনি সম্বৰ্ধনা জনোৱা হৈছে, তেখেতলোকৰ আশীৰ্বাদ লোৱা হৈছে আৰু এয়া হৈছে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ তৎপৰতাত আয়োজন কৰা এক বিশেষ অনুষ্ঠান। আজি অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে, হা, ধুনীয়া লাগিছে। ভাল লাগিছে? হয়, অনুভৱ কেনেকুৱা আজি? আজি বহুত আনন্দ দিন লাগিছে, ভাল লাগিছে? ভাল লাগিছে। ৰাইজে ইমান ৰাইজৰ মাজত আমি বহুত এনেকৈ দেখি পাইছোঁ, আমাক ভাল লাগিছে। আজি অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। অঁ, ভাল লাগিছে। আপোনালোকৰ যিগৰাকী বিধায়ক তেখেতৰ কাম কাজত কেনেকুৱা পালে আপোনালোকে? ভালেই কৰিছে, ৰাস্তা পদূলি ভাল কৰিছে। আগতো ৰাস্তা পদূলিবিলাক বহুত বেয়া আছিলে, এতিয়া ছাৰে হোৱাৰ পৰা ৰাস্তা পদূলিবিলাক বহুত ভাল হৈছে, ভাল লাগিছে। কামবিলাক ঠিকে ঠাকে কৰিছে আৰু সেইকাৰণে অলপ ভাল লাগে আৰু। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোতো ভালেই, ভাল লাগিছে? ভাল লাগে। আজি অনুভৱ কেনেকুৱা? বঢ়িয়া, ভাল লাগিছে। ভাল লাগিছে আজি? হয়, দেখা গৈছে আজি বিধায়কে জ্যেষ্ঠসকলক মাতি আনি সম্বৰ্ধনা জনাইছে, আশীৰ্বাদ লৈছে, কি ক'ব এই ক্ষেত্ৰত? ভালেই লাগিছে। জ্যেষ্ঠসকলক আগতে আমি কেতিয়াও এনেকুৱা সন্মান পোৱা নাছিলোঁ, এইবাৰ প্ৰথম পাইছোঁ বুলি ক'ব পাৰি। ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে এনেধৰণে সম্বৰ্ধনা বা সন্মান জনোৱা হোৱা নাছিল বুলি আজি তেখেতলোকে কৈছে আৰু তেখেতলোকে আজি সন্মান পাই উৎফুল্লিত হৈ পৰিছে। ইয়াত আৰু জ্যেষ্ঠ নাগৰিক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজিৰ দিনটোত অনুভৱ কেনেকুৱা? অনুভৱ খুব সুন্দৰ, খুব সুন্দৰ, খুব সুন্দৰ। সুন্দৰ। অনুভৱ কেনেকুৱা আজি? ভাল লাগিছে, সকলো ওলাই আহিছে, ধৰি লওক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনাইছে, আগতে তেনেকুৱা জনোৱা নাই, গতিকে ভাল লাগিছে। অনুভৱ কেনেকুৱা আজি? খুব ভাল।
MLA হাতৰ পৰা গামোচা পিন্ধিব পাৰিছোঁ। আগতে হৈছিল এনেকুৱা অনুষ্ঠান? নাই নাই, আগতে আমি আমাৰ 60 বছৰ হ'ল, এতিয়ালৈকে এনেকুৱা অনুষ্ঠান 60 বছৰ তেনেকুৱা অনুষ্ঠান নাই? নাই নাই, এইটো প্ৰথম? এইটো প্ৰথম। হয়, ইতিমধ্যে শুনিলে জ্যেষ্ঠসকলে আজি বিধায়কৰ হাতেৰে গামোচা পাই উৎফুল্লিত হৈ পৰিছে, কিয়নো বিগত 60টা বছৰে এনেকুৱা অনুষ্ঠান হোৱা নাছিলে আৰু তেখেতলোকে আজি এনেদৰেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সঁচাই উৎফুল্লিত হৈ পৰিছে। আৰু ইতিমধ্যে এই সভা চলি আছে, প্ৰবুদ্ধসকলৰ যি সম্বৰ্ধনা আৰু লগেদি সভা চলি আছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰাৰ বাপুজী ভৱনৰ দৃশ্য। আৰু ঠেলামৰা বাপুজী ভৱনত আজি এনেদৰেই অনুষ্ঠিত হৈছে প্ৰবুদ্ধসকলৰ যি সম্বৰ্ধনা আৰু লগেদি যি বিগত 5 বছৰ অগ্ৰগামী বৰছলা বিধানসভা সমষ্টিৰ খতিয়ান, এই খতিয়ান আজি পুস্তিকা আকাৰে প্ৰকাশ কৰিব আৰু খন্তেক সময়ৰ পিছতে এই পুস্তিকা উন্মোচন কৰিব। আৰু বিধায়ক গণেশ কুমাৰ লিম্বুৰ উপস্থিতিত আৰু ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰীৰ উপস্থিতিত এই পুস্তিকা আজি শুভ উন্মোচন কৰা হ'ব। আৰু ইয়াৰ জৰিয়তেই বিধায়কে প্ৰকাশ কৰিব বিগত দিনত তেখেতৰ সফলতা বিফলতাৰ কথাসমূহ, তেখেতে বিগত দিনত কি কি কাম কৰিলে আৰু বৰ্তমানেও কি কি কৰিবলগীয়া আছে বা ৰাইজৰ কি কি পৰামৰ্শ আছে গোটেই তেখেতে গ্ৰহণ কৰিব আজিৰ সভাতে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঠেলামৰাৰ পৰিৱেশ আৰু ঠেলামৰাৰ বাপুজী ভৱনৰ দৃশ্য আমি দেখুৱাই আছোঁ। ইয়াত আৰু জ্যেষ্ঠসকল আছে, আমি তেখেতলোকৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা? ভাল পাওঁ, ভাল পাওঁ কাৰণে অনুভৱ কেনেকুৱা আজি? সুন্দৰ সুন্দৰ, ভাল লাগিছে, ভাল লাগিছে, ভাল। এনেকুৱা অনুষ্ঠান আগত হৈছিল নেকি বৰছলা সমষ্টিত? অনুষ্ঠান আগতে হোৱা নাই, এইটো প্ৰথম অনুষ্ঠান। প্ৰথম। কেনেকুৱা অনুভৱ কেনেকুৱা আজি? খুব সুন্দৰ। এনেকুৱা অনুষ্ঠান আগলৈ কেতিয়াও হোৱা নাই, আমি যথেষ্ট সুখী হৈছোঁ। অনুভৱ কেনেকুৱা আজি? আজি বহুত ভাল লাগিছে আজি আহি পেলাই, এনেকুৱা কেতিয়াও দেখা নাই। আজি সন্মান হিচাপে চবকে ভাল পাইছোঁ, এনেকুৱা হ'লে চবৰে কাৰণে ভাল। অনুভৱ কেনেকুৱা আজি? ভাল লাগিছে। অনুভৱ কেনেকুৱা আজি? ভাল লাগিছে। ভাল লাগিছে। এনেকৈ জ্যেষ্ঠসকলৰ সম্বৰ্ধনা অনুষ্ঠান আগতে হৈছিল নেকি? হোৱা নাই, প্ৰথম হৈছে। অনুভৱ কৰিছোঁ। কেনেকুৱা অনুভৱ কেনেকুৱা আজি? ভাল লাগিছে, ৰাইজক দেখা পাইছোঁ, ভাল লাগিছে। অনুভৱ কেনেকুৱা আজি? অনুভৱ কেনেকুৱা আজি? অনুভৱ কেনেকুৱা আজি? ইয়াতে নাৰী শক্তিও আছে, মহিলাসকলো আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। বাইদেউ আজি কি ক'ব আজিৰ দিনটোত? কেনেকুৱা অনুভৱ কেনেকুৱা আজি? অনুভৱ কেনেকুৱা আজি? নমস্কাৰ। আজি অনুভৱ অতি সুন্দৰ, আজি অতি ভাল লাগিছে। আমাৰ গোটেই ঠেলামৰা ৰাইজ তথা বৰছলা সমষ্টি ব্যক্তি যিটো নাগৰিক প্ৰবুদ্ধ সভাত আজি উপস্থিত থকা সকলো সন্মানীয় জ্যেষ্ঠ নাগৰিকক মই শ্ৰদ্ধা জনাইছোঁ। আৰু অতি সুন্দৰ এইটো অনুষ্ঠান। আজি 5 বছৰ আমাৰ বিধায়ক মহোদয়ৰ যিটো খতিয়ানৰ পুস্তক আজি উন্মোচন কৰা হ'ব, গতিকে সকলো শ্ৰদ্ধা ৰাইজক মই আদৰণি জনাইছোঁ। ধন্যবাদ। অনুভৱ কেনেকুৱা আজিৰ দিনটোত? ভাল লাগিছে। কি ক'ব আজিৰ দিনটোত? ভাল লাগিছে। আজি আমাৰ যি প্ৰবুদ্ধ নাগৰিক সন্মিলন, তাত আমাৰ জ্যেষ্ঠসকলক লগ পাইছোঁ। তেওঁলোকৰ এই সমাজৰ প্ৰতি অৱদান আছে আৰু মোৰ ফালৰ পৰা মই তেওঁলোকক অন্তৰৰ পৰা শ্ৰদ্ধা যাচিছোঁ। হয়, ইতিমধ্যে শুনিলে বৰছলা বিধানসভা সমষ্টিৰ যিসকল প্ৰবুদ্ধ ব্যক্তি, সমাজ সংগঠক, সমাজ সংস্কাৰক, সমাজ নিয়ন্ত্ৰক ব্যক্তিসকল ইয়াত উপস্থিত হৈছে আৰু তেখেতলোকক আজি এনেদৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হৈছে আৰু তেখেতলোকৰ আশীষ গ্ৰহণ কৰিছে বিধায়ক গণেশ কুমাৰ লিম্বুৱে। আৰু খন্তেক সময়ৰ পিছতে বৰছলা বিধানসভা সমষ্টিৰ বিগত দিনৰ যি কাম কাজৰ খতিয়ান, এই খতিয়ানৰ পুস্তিকা ইয়াত প্ৰকাশ কৰা হ'ব আৰু আগন্তুক দিনত বৰছলা সমষ্টিৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰিব বিধায়কগৰাকী। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঠেলামৰাৰ বাপুজী ভৱনৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰা বাপুজী ভৱনৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।